বাইদেউ কি ভাবি আছে? অঁ আহিলি তই, তোৰ কথাকে ভাবি আছিলোঁ। ইমান সময় অহা নাই, কি কৰি থাক ঘৰত? যাচোন যা, বহুত কাম আছে ঘৰত। প্ৰথমতে গৈ পৰীক পুৰি দুখনমান বনাই দে, তাই আজি পুৰি খাব মন গৈছে। যাচোন যা, দেৰি নকৰিবি। ৱা এইক দেখাই নাইছোঁ নহয়, এইক তই খেলি লৈ আহিছোঁ। কাম কৰিব কাৰণে ঝেমেলা দিবলৈ হয়, থৈ নহয় কিয় লগত? বাইদেউ চিন্তা নকৰিব, তাই একো নকৰে, অকল বহিয়ে থাকিব। আজি তাই স্কুলো বন্ধ, ঘৰতো মানুহ নাই, অকলে অকলে থৈ আহিব বেয়া পালোঁ, সেইটো মানে লগতে লৈ আহিলোঁ। হ'ব হ'ব, তই যা এতিয়া কামত ধৰগৈ। আৰু ঐ ছোৱালী, তই যা বহি থাকগৈ, উৎপাত নকৰিবি কিন্তু। যা শুনজনী, বহি থাকগৈ, উৎপাত নকৰিবি আকৌ দেই। হ'ব মা, মই উৎপাত নকৰোঁ নহয়, বহি থাকিম। ইমান ধুনীয়া ঘৰটো, এই চকীখনত যে বহিবলৈ ইমান ভাল লাগে। ইয়াৰ আগৰবাৰ আহোঁতে মই বহিছিলোঁ নহয়, ইমান কোমল। মই ইয়াতে বহি থাকিম এতিয়া। ৱাও, বহিবলৈ ইমান ভাল লাগিছে। আমাৰ ঘৰতো যদি এনেকুৱা এখন চকী থাকিলেহেঁতেন। আৰে বা, তুমি কেতিয়া আহিলা? আৰু তুমি মোক মা দেখাও লগোৱা নাই, মনে মনে বহি আছা। মই তুমি আকৌ ঘৰত নাই বুলিহে ভাবিছিলোঁ। এতিয়া দেখিলা নহয়, মোৰ লগত কিন্তু এতিয়া খেলিব লাগিব আকৌ। খেলিমতো আকৌ, কেলৈ নেখেলিম? আমি এতিয়া লুকা ভাকু খেলিম। তুমি লুকাবা আৰু মই বিচাৰিম দেই। হ'ব হ'ব। মাজনী কি কৰিছা ইয়াত? ব'লা, তোমালৈ পুৰি বনাই হৈ গ'ল নহয়, খোৱাগৈ ব'লা। অঁ মা, খাম খাম। মই বাৰ লগত লুকা ভাকু খেলি আছোঁ, বাও খাব নহয় পুৰি। কি লুকা ভাকু খেলিছে তাইৰ লগত? ক'ত লুকাইছে তাই? চাওঁ। আৰে বস্তু চুৰ কৰি লৈ যাব সিহঁতে বেলেগ মানুহ নহয়। খুৰী, মই ভণ্টিৰ লগত লুকা ভাকুহে খেলিছোঁ, ইয়াতে আছোঁ। মই বস্তু চুৰ নকৰোঁ নহয়। তহঁতৰ নিচিনা মানুহবোৰৰ কথা মই জানো নহয়, মোক শিকাব নালাগে। যা বহি থাকগৈ, ভালদৰে বহি থাকগৈ। আৰু এবাৰ যদি অকণমান উৎপাত কৰ নহয়। মা, বাক কিয় তেনেকৈ কৈছা? বায়ে একো কৰা নাই নহয়, মইহে বাক খেলিবলৈ বুলি লগ ধৰিছিলোঁ। ব'লা শুন, পুৰি খাই লওঁগৈ, আৰু খেলিব নালাগে। মা, পুৰি বায়ো খাব। আৰু কথাই প্ৰতি বা বা হৈ আছে। কোনজনী তোমাৰ বা? সেইজনী বা নি তোমাৰ? ব'লা। ভণ্টি, মই পুৰি নাখাওঁ, মই ঘৰত খাই আহিছোঁ নহয়। মোৰ পেট ভৰি আছে আৰু মইতো একোৱেই সুমিয়াব নোৱাৰোঁ। যোৱা তুমি খোৱাগৈ। হয় নেকি বা? ঠিক আছে নহ'লে, তুমি বহা। পুৰি চাগে কেতিয়া খাইছিলোঁ মই পাহৰিলোঁ। ইমান ভাল লাগে খাই পুৰি। কিন্তু খুৰীজনীয়ে মোকচোন দেখিবই নোৱাৰে। মই যদি এতিয়া পুৰি খাওঁ বুলি কয়, মোক গালিয়ে দিব। তাতকৈ মই নাখাওঁ বুলি কোৱাই ভাল। ঐ ছোৱালী, কিহত পঢ়ি আছ তই? অঁ খুৰী, মই এবাৰ ক্লাছ 5ত আছোঁ। খুৰী জানেনে, মোৰ যে ডাক্তৰ হোৱাৰ খুব ইচ্ছা আছে। মই ডাঙৰ হ'লে ডাক্তৰ হ'ম। তই এষাৰ কথা মোকেই যি কলি, মানুহে মুখত ক'লে ডাক্তৰ হৈ নাযায়। মাৰে সেই চাকৰ কৰি দুবেলা দুমুঠি খোৱাছে ভাত, তাই হেনো ডাক্তৰ হয়। আৰু শুন, তই আমাৰ ছোৱালীজনীৰ পৰা অলপ দূৰত থাকিবি। ইমান লেতেৰা পেতেৰাকৈ থাকে, একেযোৰ কাপোৰকে কেইদিন পিন্ধে ঠিক নাই। বীজাণু বিয়পিব তহঁতৰ পৰা, অলপ আঁতৰত থাকিবি। তেনেকৈ নক'ব খুৰী, আমাৰ মায়ে সদায় কাপোৰ ধুই দিয়ে। বা, তুমি পুৰি নাখালাহে, পুৰি খাবলৈ কিমান টেষ্টি হৈছিলে। হয় নেকি? শুন, ব'লা এতিয়া ভিতৰলৈ ব'লা। মা, তুমি যোৱাচোন, মই বাৰ লগত অলপ খেলোঁ। না খেলিব নোপোৱা দেই এতিয়া, ব'লা ভিতৰলৈ ব'লা। মা প্লিজ দিয়া না। ঠিক আছে, মাত্ৰ 5 মিনিট কিন্তু। হ'ব। ৱাও, তোমাৰ ৰুমটো ইমান ধুনীয়া আৰু ইমান খেলা বস্তু আছে। বস্তুবোৰ যে পেলাই থৈ কি হ'লে? অঁ, তুমি অহাৰ আগত মই খেলি আছিলোঁ। আৰু ৰুমটো কেনেকুৱা অৱস্থা কৰি দিলে। ঐ ছোৱালী,
তোক মই কৈছিলোঁ নাই ভালদৰে বহি থাকিবলৈ হে উৎপাত শুনজনী তুমি এই ছোৱালীজনীৰ লগত নাথাকিবা মা বায়ে নাই কৰা নহয় এইবোৰ মইহে এইবোৰ সেই খেলি আছিলোঁ অথনিতে পুতলা লৈ পিনে খেলি আছিলোঁ যে তেতিয়াই এনেকুৱা হৈ আছে মই এইবোৰ একো নাই চোৱা খুৰী। হ'ব যা তই বাহিৰত বহি থাকে মা মই তোমাক বেয়া পাইছোঁ তুমি বাক কিয় মোৰ ৰুমত পঠিয়াই দিলা শুনজনী সিহঁত ভাল ছোৱালী নহয় নহয় বেয়া ছোৱালী বুজি পাইছা নাই ইহঁতৰ লগত থাকিলে তুমিও বেয়া হ'বা গতিকে ইহঁতৰ লগত নাথাকিবা কিহলে ইমান উৎপাত কৰোঁ তই হা কৈছিলোঁ নাই বহি থাকিবি বুলি উৎপাত নকৰিবি বুলি এতিয়া কিহলে ইমান উৎপাতখন কৰি আছ ঘৰত অকলে থাকিব নালাগে বুলি লৈ আহিলোঁ আৰু ইয়াতো মোৰ শান্তি নাই অ' মা মই একো কৰা নাই সঁচাকৈ কৈছোঁ খুৰীজনীয়ে মোক জানো কিহলে বেয়া পাই দিয়ে মই ছোৱালীজনী আনিবই নালাগিছিল ইয়ালৈ ইমান সৰু ছোৱালীজনী কি কথা কৈছে বাইদেৱে হয়নে এতিয়া মইহে দেখিব নোৱাৰা হ'লোঁ কথা ক'ব লাগিছে হা উৎপাতখন কৰি থাকিবি অকণমান ঠাণ্ডাকৈ বহি থাকিব নোৱাৰ আৰু তই মোক কিহৰ খুৰী বুলি কওঁ তোৰ মই কোনফালৰ পৰা খুৰী হয় মাৰে বাইদেউ বুলি মাতে তই বাইদেউ বুলি মাতিবি মোক ঠিক আছে বাইদেউ বাইদেউ বেয়া নাপাব সৰু ছোৱালী যে বুজি নাপায় হ'ব তই ক'ব নালাগে মোৰ সকলো শেষ হৈ গ'ল আৰু মোৰ আৰু যে একো বস্তুৱে বাকী নাথাকে গাড়ীখনো এক্সিডেণ্টত হেৰুৱালোঁ ঘৰটো বিকিব লগা হ'ল মই জীয়াই থাকি আৰু লাভ নাই মৰি থকাই ভাল মা তুমিনো কি কথাবোৰ ভাবি আছা যি হ'বলগীয়া আছিল হৈ গ'ল সেইবোৰ কথা ভাবি আৰু দুখ নকৰিবা এতিয়া মাত্ৰ তুমি সুস্থ হোৱা তাৰপিছতে তুমি আমাৰ ঘৰত থাকিব লাগিব তোমাক আমাৰ ঘৰলৈ লৈ যাম আৰু এটা কথা নহয় তোমাক এটা ছাৰপ্ৰাইজ দিবলগীয়া আছে তোমাৰ বাৰু চুমচুমি বাক মনত আছেনে কোন চুমচুমিৰ কথা কৈছ তই মই সৰু হৈ থাকোঁতেই যে আমাৰ ঘৰত এজনী মানুহ আহিছিল কাম কৰিবলৈ কেতিয়াবা মাজে মাজে তেখেতৰ জীয়েককো লৈ আহিছিল সেইজনীয়ে চুমচুমি বাৰ কথা কৈছোঁ চুমচুমি বা এইখন হস্পিটেলতে ডাক্তৰ কৰে অঁ সেই কাম কৰা বাইজনী যে ডাক্তৰণেই হ'ল অঁ মা এই আছোঁ চুমচুমি বা নমস্কাৰ বাইদেউ চিনি পাইছেনে মোক সেই তাহানিতে যে মই মাৰ লগত আপোনালোকৰ ঘৰলৈ গৈছিলোঁ তেতিয়া অৱশ্যে মই এদিন আপোনাক কৈছিলোঁ মোৰ ডাক্তৰণী হোৱাৰ ইচ্ছা খুব আছে আৰু চাওকচোন সঁচাকৈ মই আজি হ'লোঁ অঁ তুমি ডাক্তৰণী হ'লা আজি মই এটা বৰ ডাঙৰ শিক্ষা পালোঁ বুজিছা জীৱনত ঘৰ বাৰী গাড়ী ঘোঁৰা এইবোৰকে লৈ মই বৰ অহংকাৰ কৰিছিলোঁ আজি এতিয়া মই এইটো পৰিস্থিতিত থাকি বুজি পাইছোঁ মই কি হেৰুৱালোঁ কি পালোঁ মোক ক্ষমা কৰি দিবা হ'ব বাইদেউ আপুনি ইমান চিন্তা নকৰিব আপুনি অতি সোনকালে সুস্থ হৈ উঠিব বাৰু ঠিক আছে মই যাওঁ এতিয়া বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানেই আজিৰ কাহিনীটো এটা কাল্পনিক কাহিনী মাত্ৰ মনোৰঞ্জনৰ বাবেহে বনোৱা হৈছে ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ থাকিল আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল ধন্যবাদ